Hello friends, welcome to a new class. আজি আৰম্ভ কৰিবলৈ গৈ আছো বিটিআৰ গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলৰ বাবে এখন 50টা কুৱেশ্যনৰ ক্লাছ য'ত ইণ্ডিয়া আৰু ওয়াৰ্ল্ড জিকেৰ 40টা কুৱেশ্যন থাকিব আৰু বিটিআৰ জিকে স্পেচিয়ালি বিটিআৰৰ পৰা 10টা কুৱেশ্যন থাকিব। এই কুৱেশ্যনসমূহ বৰ গুৰুত্বপূৰ্ণ হয় আৰু কৰবাত নহয় কৰবা এক্সামত অহা দেখা গৈছে এই কুৱেশ্যনবিলাক। তো বলক আজিৰ ক্লাছলৈ। First question. Which of the following is the plant important for in sericulture? তলৰ কোনটো উদ্ভিদ সেৰিকালচাৰত গুৰুত্বপূৰ্ণ? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন ডি মালবেৰী। সেৰিকালচাৰৰ বাবে গুৰুত্বপূৰ্ণ হয় মালবেৰী। নেক্সট, who has the power to dissolve in লোকসভা? লোকসভা ভংগ কৰাৰ ক্ষমতা কাৰ? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন বি প্ৰেসিডেন্ট। নেক্সট, which of the following is not state of India? তলৰ কোনটো ভাৰতৰ ৰাজ্য নহয়? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন বি দিল্লী। গোৱাটো ৰাজ্য হয়, ছিকিম ৰাজ্য হয়, মিজোৰাম ৰাজ্য হয়, দিল্লীটো ইউনিয়ন টেৰিটৰি হয় ইউটি। নেক্সট, which of the following is correct? তলৰ কোনটো শুদ্ধ হয়? তো চাব, ইণ্ডিয়া ইজ লোকেটেড ইন নৰ্থ ইষ্ট এছিয়া, এইটো শুদ্ধ নহয়। সাউথ ইষ্ট এছিয়াত হয়। ইউৰোপ ইজ লোকেটেড ইন দ্য নৰ্থ হেমিস্ফিয়াৰ, এইটো কাৰেক্ট হয়। ইউৰোপ মহাদেশটো নৰ্থ হেমিস্ফিয়াৰত অৱস্থিত। বাংলাদেশ ইজ লোকেটেড ইন দ্য সাউথ হেমিস্ফিয়াৰ, এইটো নহয়। বাংলাদেশ আৰু ইণ্ডিয়া এছিয়াৰ চেম পজিশ্যনত অৱস্থিত হয়। আফ্ৰিকা ইজ লোকেটেড ইন দ্য নৰ্থ ৱেষ্ট হেমিস্ফিয়াৰ, এইটো নহয়। আফ্ৰিকা সাউথ হেমিস্ফিয়াৰত অৱস্থিত। নেক্সট, হোৱেৰ ইজ দ্য কেপিটেল অফ ছুইজাৰলেণ্ড? ছুইজাৰলেণ্ডৰ ৰাজধানী ক'ত? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন এ জেনেভা। নেক্সট, ডানকান পেছেজ ইজ সিটুৱেটেড বিটুইন? ডানকান পেছেজ অৱস্থিত। ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন এ সাউথ আন্দামান আৰু লিটিল আন্দামানৰ মাজত ডানকান পেছেজটো অৱস্থিত। নেক্সট, which one of the following states share boundaries with the maximum number of other states of India? তলৰ কোনখন ৰাজ্যই ভাৰতৰ সৰ্বাধিক সংখ্যক ৰাজ্যৰ সৈতে সীমা ভাগ কৰে? ইয়াৰ কাৰেক্ট অপশন হ'ব উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ এনে এখন ৰাজ্য য'ত সৰ্বাধিক আন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। নেক্সট, সালটোৰা ৰেঞ্জেছ ইজ দ্য পাৰ্ট অফ? সালটোৰা ৰেঞ্জ তলৰ কোনটো এটা অংশ হয়? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন এ কাৰাকোৰাম ৰেঞ্জৰ পাৰ্ট হয়। নেক্সট, জেৰ'ফাইটিক ভেজিটেশ্যন ইজ কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ অফ? জেৰ'ফাইটিক গছ-গছনি তলৰ কোনটো এটা বৈশিষ্ট্য হয়? ইয়াৰ কাৰেক্ট অপশন হ'ব কাটছ ৰিজিয়নৰ। কাটছ ৰিজিয়নটো ক'ত আছে? গুজৰাটত। নেক্সট, at which place will you find maximum sunlight in December? ডিচেম্বৰ মাহত কোনটো ঠাইত সৰ্বাধিক সূৰ্যৰ পোহৰ পোৱা যায়? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন ডি কন্যাকুমাৰী। কন্যাকুমাৰী ক'ত অৱস্থিত? তামিলনাডু। নেক্সট, কোষ্টেল অন্ধ্ৰপ্ৰদেশ এণ্ড উৰিষ্যা অফেন ফেচ নেচাৰেল ডিজাষ্টাৰ ডিউ টু? উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ মুকলি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন যে হয় কিহৰ বাবে হয়? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন বি চাইক্লন। চাইক্লনটো মেইন উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ বাবে প্ৰাকৃতিক দুৰ্যোগ হয়। নেক্সট, which hill separates নাগালেণ্ড এণ্ড মণিপুৰ বৰ্ডাৰ? কোনটো পাহাৰে নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তক পৃথক কৰিছে? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন এ বাৰেল হিল। নেক্সট, শিৱসমুদ্ৰম ৱাটাৰফল ইজ লোকেটেড ইন হুইচ ৰিভাৰ? শিৱসমুদ্ৰম জলপ্ৰপাত কোনখন নদীত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন এ কাবেৰী। নেক্সট, ইন হুইচ ইয়াৰ মহাত্মা গান্ধী এষ্টাব্লিছ সাবৰমতী আশ্ৰম এট আহমেদাবাদ? কোন বছৰত মহাত্মা গান্ধীয়ে আহমেদাবাদৰ সাবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট অপশন হ'ব অপশন বি 1915। নেক্সট, আৰ্টিকল 153 ইজ ৰিলেটেড টু? 153 নং অনুচ্ছেদটো তলৰ কোনটোৰ সৈতে জড়িত?
ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, গভৰ্ণৰ, ৰাজ্যপালৰ সৈতে জড়িত। নেক্সট, ডিউৰিং হুইচ ৰুল ফ্ৰান্স ৰেগুলেশ্যন ৱাজ ষ্টাৰ্টেড, কাৰ শাসনকালত ফ্ৰান্স বিপ্লৱ আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, লুইছ 14ৰ সময়ত। নেক্সট, হোৱাট ৱাজ দ্য ইয়াৰ অফ বেটেল অফ ৱাটাৰলু? ৱাটাৰলু যুদ্ধৰ বছৰটো কি আছিল? অৰ্থাৎ ৱাটাৰলু যুদ্ধটো কোন বছৰত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, 1815ত। নেক্সট, হোৱাট ইজ দ্য হায়েষ্ট মাউণ্টেইন ইন এছিয়া? এছিয়াৰ আটাইতকৈ ওখ পৰ্বতটো কি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট অকল এছিয়াৰে নহয়, পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ। ইফালে চাব, নৰ্থ আমেৰিকাৰ হায়েষ্ট মাউণ্টেইনটো হ'ল মেককিনলি, এছিয়াৰ হায়েষ্টটো মাউণ্ট এভাৰেষ্ট, চাউথ আমেৰিকাৰ হায়েষ্টটো আকাংকাগুৱা, আৰু আণ্টাৰ্কটিকাৰ হায়েষ্ট মাউণ্টেইনটো হ'ল ভিনচাৰ্ট মিচিট। এইটো এক্সামত, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামত অহা দেখা গৈছে। নেক্সট, হুইচ কণ্টিনেণ্ট ইজ ন'ন এজ ছায়েন্স কণ্টিনেণ্ট? কোনখন মহাদেশক বিজ্ঞানৰ মহাদেশ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, আণ্টাৰ্কটিকা। নেক্সট, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ নট আণ্ডাৰ হৰ্ণ অফ আফ্ৰিকা? তলৰ কোনখন দেশ আফ্ৰিকাৰ সিংহৰ অধীন, হৰ্ণ অফ আফ্ৰিকাৰ অধীনত নাই? জিবুটি হৰ্ণ অফ আফ্ৰিকাৰ অন্তৰ্গত হয়, ইৰিট্ৰিয়া হয়, ইথিঅপিয়া হয়, কিন্তু কেনিয়া নহয়। হৰ্ণ অফ আফ্ৰিকাৰ আণ্ডাৰত 4খন দেশ আহে, এখন জিবুটি, ইৰিট্ৰিয়া আৰু ইথিঅপিয়া, আৰু শেষৰটো হ'ল সোমালিয়া। নেক্সট, হু ফৰ্মড স্বদেশ বন্ধন সমিতি? স্বাধীন বন্ধন সমিতি কোনে গঠন কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, অশ্বিনী কুমাৰ দত্ত। নেক্সট, হুইচ ষ্টেট ছেপাৰেট চাউথ আমেৰিকা এণ্ড আণ্টাৰ্কটিকা? কোনটো ষ্টেটে দক্ষিণ আমেৰিকা আৰু আণ্টাৰ্কটিকাক পৃথক কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, জেক পেচেজ। নেক্সট, কিমোনা ইজ এ ট্ৰেডিশ্যনেল গাৰ্মেণ্ট অফ? কিমোনা হৈছে কোন দেশৰ পৰম্পৰাগত সাজ পোছাক? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, জাপান। আৰু ভূটানৰটো মনত ৰাখিব, কিৰা। ভূটানৰ পৰম্পৰাগত সাজ পোছাক হৈছে কিৰা। নেক্সট, তাজমহল ইজ লোকেটেড ইন? তাজমহল ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, আগ্ৰা। নেক্সট, ভৈৰৱকুণ্ড ইজ দ্য ট্ৰাই জংচন অফ? ভৈৰৱকুণ্ড ত্ৰিসংযোগ হয় কোনখনৰ? ভূটান, অৰুণাচল, আছাম। এইটো কাৰেক্ট অপশ্যন। কাৰেক্ট অপশ্যন এ, ভূটান, অৰুণাচল এণ্ড আছাম। নেক্সট, হু ডিস্কভাৰ থিয়ৰী অফ ৰিলেটিভিটি? আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, এলবাৰ্ট আইনষ্টাইন। নেক্সট, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা হেজ হাউ মেনি ষ্টেটছ? আমেৰিকাত কিমানখন ৰাজ্য আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, 50। আমেৰিকাত 50টা ৰাজ্য আছে। নেক্সট, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ চাৰ্ক? চাৰ্কৰ মুখ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, কাঠমাণ্ডু। কাঠমাণ্ডু নেপালৰ ৰাজধানী হয়। নেক্সট, ইন হুইচ অফ দ্য ফলোয়িং আৰ্টিকেলছ মেনশ্যন এবাউট এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া? তলৰ কোনটো লেখাত ভাৰতৰ এটৰ্নী জেনেৰেলৰ বিষয়ে উল্লেখ আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, আৰ্টিকল 74। নেক্সট, হোৱাট ইজ কল্ড ব্ৰেইন অফ দ্য কম্পিউটাৰ? কম্পিউটাৰৰ মগজু বুলি কোনটো কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, CPU। CPUৰ ফুল ফৰ্মটো জানেনে? চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। নেক্সট, হুৱেন ৱাজ BPF ফৰ্মড? বড়োলেণ্ড পিপলছ ফ্ৰণ্ট কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, 2005ত। নেক্সট, হুইচ অফ দ্য ফলোয়িং লাইন ছেপাৰেটছ পাকিস্তান এণ্ড আফগানিস্তান? তলৰ কোনটো শাৰীয়ে পাকিস্তান আৰু আফগানিস্তানক পৃথক কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, ডুৰাণ্ট লাইন। নেক্সট,
ডগৰী লেংগুৱেজ স্পেচিয়েলি স্পকেন ইন ডগৰী ভাষা বিশেষভাৱে ক'ত কথিত হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি দাদৰ এণ্ড নগৰ হাভেলী নেক্সট When was International Labor Day celebrated? আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ 1st May নেক্সট What is the capital of Israel? ইজৰাইলৰ ৰাজধানী কি ইজৰাইলৰ ৰাজধানী হৈছে জেৰুচালেম কাৰেক্ট অপশ্যন এ নেক্সট গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ডেনমাৰ্কৰ অংশ হয় গ্ৰীণলেণ্ড নেক্সট হাৱাই ইজ এ পাৰ্ট অফ হাৱাই কোনখন দেশৰ অংশ হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ USA নেক্সট ব্লু ফ্লেগ টেগ ইজ গিভেন বাই নীল পতাকা টেগ ব্লু ফ্লেগ টেগ কোনখন ৰাষ্ট্ৰৰ দ্বাৰা দিয়া হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ডেনমাৰ্কৰ দ্বাৰা নেক্সট নীল দৰ্পণ প্লে ৰিটেন বাই নীল দৰ্পণ নাটকখন কাৰ লিখা ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি দীনবন্ধু মিত্ৰ নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড অফ জাপান তলৰ কোনটো দ্বীপ জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ হনশু লাৰ্জেষ্ট আইলেণ্ড হয় নেক্সট হু ৰট দ্য টেষ্ট অফ মাই লাইফ মোৰ জীৱনৰ পৰীক্ষা দ্য টেষ্ট অফ মাই লাইফ কোনে লিখিছিল এইটো অটোবায়োগ্ৰাফি হয় এইটো লিখিছিল অপশ্যন এ যুৱৰাজ সিঙে নেক্সট হু ৰট দ্য নবেল যুঁজাইনী অৰ উপন্যাসখন কোনে লিখিছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ চিত্তৰঞ্জন মুছাহাৰী নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী অফ বড়ো সাহিত্য সভা বড়ো সাহিত্য সভাৰ প্ৰথম সাধাৰণ সম্পাদক কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ সোণাৰাম থাউচেন নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট বড়ো IAS প্ৰথম বড়ো IAS কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ হৰিশংকৰ ব্ৰহ্ম নেক্সট হু ইজ ন'ন এজ চিৰাগ কা কৃষি চিৰাগ বুলি কাক জনা যায় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ সৰ্বেশ্বৰ বসুমতাৰী নেক্সট হুইচ ডিষ্ট্ৰিক্ট ইজ ইন ইষ্ট ছাইড অফ ওদালগুৰি পূব দিশত কোনখন জিলা অৱস্থিত ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ চি শোণিতপুৰ নেক্সট হু হেজ বিন এৱাৰ্ডেড দ্য যুৱা পুৰস্কাৰ ফৰ হিজ পয়েট্ৰি কালেকশ্যন আংখ অসুৰ কাৰ কবিতা সংকলন আং আখুৰৰ বাবে কবিতা সংকলন আং আখুৰৰ বাবে কোনে যুৱা পুৰস্কাৰ 2025 লাভ কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ আমাৰ খাংগাৰ বড়ো নেক্সট BTR CM প্ৰমোদ বড়ো বিলং ফ্ৰম হুইচ পলিটিকেল পাৰ্টি BTR CM প্ৰমোদ বড়ো কোনটো ৰাজনৈতিক দলৰ পৰা হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ UPPL নেক্সট Central Institute of Technology কোকৰাঝাৰ was established in which year কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান কোকৰাঝাৰ কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ 2006 নেক্সট দ্য ফাৰ্ষ্ট বড়ো ড্ৰামা নালাবোহা ৱাজ ৰিটেন বাই প্ৰথম বড়ো নাটক নালাবোহা ৰচনা কৰিছিল কোনে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ সতীশ চন্দ্ৰ মুছাহাৰী নেক্সট হাউ মেনি সাব ডিভিজনছ আৰ দেয়াৰ ইন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোকৰাঝাৰ জিলাত কিমানটা মহকুমা আছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 3 প্ৰথমটো হ'ল কোকৰাঝাৰ সদৰ ছেকেণ্ডটো হ'ব গোসাইগাঁও নেক্সটটো হ'ব 3 নম্বৰটো হ'ব পৰ্বতজোৰা সো ইমানে আছিল আজিৰ ক্লাছটো এই কুৱেশ্যনকেইটা বৰ গুৰুত্বপূৰ্ণ হয়